ধৰি মাৰে কোনে ভাবিছিলোঁ বিয়াখন পাতি সাংসাৰিক হৈ সপত্নীৰে সেই গাঁওখনৰ পৰা বিদায় ল'ম। ছাৰ বিয়াখন কেতিয়া মানে পাতিবলৈ থিৰাং কৰিছে? মইতো আৰু হীৰাৰ দৰে মহান হ'ব নোৱাৰোঁ। এই গাঁওখনে বহুত মৰম দিছে মোক, কিন্তু মোৰে দুৰ্ভাগ্য যে সেই মৰমখিনি মই আঁকোৱালি ল'ব নোৱাৰিলোঁ। আপোনালোকক আৰু মাত দিয়া নহ'ব চাগে, আজিয়ে মই মাত দিলোঁ। কিবা ভুল হ'লে মোক মাফ কৰি দিব। হীৰা সি উঠিলে নেকি মা? নাই উঠা, শুইয়ে আছে। ভালেই হৈছে দিয়া, শুই থাকোঁতে কাপোৰকেইটা মিলি দিব পাৰিম। মা এটা কাম কৰিবাচোন, তাৰ কাপোৰ কেইটামান চিলাই দিবা না। অকণমান ডাঙৰ হৈছে নহয়, চব কাপোৰে টান হৈছে বুজিছা। দেউতাৰে ইমান পলম কৰিছে, কি বা কথা পাতি আছে অৰ্জুনৰ লগত? অৰ্জুন বোলে ইয়াৰ পৰা যাবগৈ, তোক কিবা কৈছে নেকি? মুখেৰে একো নামাতো যে। মই কাৰো ঠিকা লৈ থোৱা নাই নহয়, খবৰ লৈ ফুৰিম কোন কেতিয়া ক'লৈ যাব, কিয় যাব। মাত্ৰ এটা কথাই বুজি পাইছোঁ, এইখন পৃথিৱীত চব মানুহেই চালা স্বাৰ্থপৰ। এনেই মেলা মিটিঙে বকি থাকে। মানুহে মানুহৰ কাৰণে চিন্তা কৰিব লাগে, মানুহৰ কাৰণে কাম কৰিব লাগে। যেতিয়া নিজৰ পাল পৰে চবেই পলাই পথং দিয়ে। মই যে পলাব নাজানো, সেইকাৰণে মানুহৰ কাৰণে বেয়া হওঁ মই। মাজনী, মানুহবোৰে যদি মানুহৰ দায়িত্ব ল'লেহেঁতেন, এইবোৰ এই অনাথ আশ্ৰমবোৰ নাথাকিলেহেঁতেন, অনাথবোৰে শব্দটো নাথাকিলেহেঁতেন। গোটেই গাঁৱৰ মানুহ মুখাই কৈছে প্ৰণীতা মৰি গ'ল, বাপেকটো জেলত আছে, গতিকে সেই অকণমানিটো সি অনাথ। তাক এতিয়া অনাথ আশ্ৰমত পেলাই দিব লাগে, যেন অনাথ আশ্ৰম নহয় ডাষ্টবিনহে। আৰু সিও যেন মানুহৰ পোৱালি নহয়, জাবৰ জাবৰহে। এইখন গাঁৱতো কিমান মানুহ আছে নহয়, প্ৰতিঘৰ মানুহ যদি এমাহ এমাহকে তাক ৰাখিলেহেঁতেন সিও ডাঙৰ হৈ গ'লহেঁতেন নহয়। কিন্তু নাই, কোনেও ৰাখিব নোৱাৰে, কাৰণ তাইৰ অজস্ৰ লেঠা নহয়, অজস্ৰ কাম। ভাবিছিলোঁ, আশাও কৰিছিলোঁ, বিশ্বাসো কৰিছিলোঁ, আনে নহ'লেও এজনে অন্তত মোৰ কথাবোৰ শুনিব, বুজিব মোৰ কথাবোৰ। নাই, আৰু একাপ চৰাহেঁতেন। তাক বোলে একো নালাগে, যৌতুকত চোফাও নালাগে, আলমাৰীও নালাগে, সেই বাচ্চাটোও নালাগে। কিয় নালাগে? কাৰণ বেলেগৰ বাচ্চাৰ বাপেক হ'বলৈ তেওঁৰ লাজ লাগে। ইমান ইমান লাজকৰীয়া মানুহৰ লগত মোৰ নিচিনা নীলাজ ছোৱালীজনী কেনেকৈ সংসাৰ কৰিব কোৱা? আৰু সংসাৰ কৰিব লাগে কিয়? মাক হ'বলৈ। মাকটো হৈছোৱে, তেনেকৈ থাকো দিয়া। ছাৰ, কথা এটা ক'ব লগা আছে। প্ৰণীতাৰ ঘৰত পুথিভঁৰালৰ কামখিনি আৰম্ভ কৰিব লাগে। MLA ফাণ্ডৰ টকাখিনি আহিছে। মই কি কৰিব লাগে? নহয় মানে আপুনি এবাৰ গৈ ক'ত কি কৰিলে ভাল হয় দেখুৱাই দিলে ভাল আছিল। নোৱাৰোঁ, সেইবোৰ মই একো কৰি থাকিব। য'ত যি বনাব লাগে বনাই থাকিবি। মইতো আৰু মোৰ
ছোৱালীজনীৰ দৰে নহয়, যিয়ে সমাজৰ ভাল বেয়া বিচাৰৰ ঠিকালৈ বহি আছে। কি কৰিলে হীৰাই? নতুনকৈ আৰু কি কৰিব? সদায় যি কৰে তাকেই কৰি আহিছে। বিয়া নহওঁ বুলি প্ৰথমতে কেইবছৰমান পাৰ কৰি দিলে। তাৰপিছত সমাজৰ বিভিন্ন লেঠালৈ বিয়াখন পিছুৱাই থাকিল। সেইবাৰ আকৌ গোটেই বিয়াখন কেঞ্চেল কৰি পেলাইছে। কেঞ্চেল কৰিলে? অঁ, কেঞ্চেল কৰিলে। আমাৰ লগত তই আৰু কিমান ধেমালি কৰ হা? আৰু কিমান ফাঁকি দিয় তই আমাক? কি ফাঁকি দিলোঁ? নাজানো কি বেলেগ, কিন্তু আগতকৈ খংটো বেছি গভীৰ যেন পাইছোঁ। রাখে হরি মারে কোনে, রাখে হরি মারে কোনে। ইমান দিনে আমি কৰি অহা আশাবোৰত তাই চেঁচা পানী ঢালি দিলে। আমাৰ আশা, আমাৰ সপোন চব শেষ হৈ গ'ল হীৰাৰ কাৰণে। সঁচা কেৱল তাইৰ সেই কেঁচুৱাটো। তাৰ কাৰণে তাইৰ নিজৰ জীৱন, ভৱিষ্যত সকলোবোৰ ধ্বংস কৰি পেলাবলৈ ওলাইছে জানো। মই তাইৰ বাপেক হওঁ। বহুত সহ্য কৰিলোঁ তাইৰ অকৰামি। বহুত কষ্ট দিলে তাই আমাক। পুৰস্কাৰটো তাই পাবই লাগিব। হীৰা, হীৰা, হীৰা। হেৰি আহিলে, কিবা খাব নেকি? হীৰাক মাতা। যোৱা, মই তাইক মাতিছো বুলি কোৱা। কি হ'ল এনেকৈ চিঞৰিছা কিয়? আমাৰ লগত তই আৰু কিমান ধেমালি কৰ হা? আৰু কিমান ফাঁকি দিয় তই আমাক? কি ফাঁকি দিলোঁ? অৰ্জুনক তই কিয় এৰিলি? মই নাই এৰা। মিছা কথা নকবি। তই নিজ মুখেৰে তাৰ লগত বিয়া নহওঁ বুলি কৈছনে নাই? মই তোক কিবা এটা সুধিছো, কৈছনে নাই? কৈছোঁ। নকৈ কি কৰিম? এনেকুৱা এটা চৰ্ত দিছে তেওঁ, যিটো মানি ল'ব পাৰি নেকি? কি এনে চৰ্ত দিছে যে তই মানি ল'ব নোৱাৰ? ইয়াকেতো কৈছে হা, যে তই প্ৰণীতাৰ বাচ্ছাটো এৰি অৰ্জুনৰ লগত বিয়াত বহিব লাগিব। আৰু মই নোৱাৰো বুলি কৈ দিছোঁ। এটা নিষ্পাপ শিশুক এলাগি কৰি মই কাৰোবাৰ লগত বিয়াত বহিম, সেয়া হ'ব নোৱাৰে দেউতা। কাৰোবাৰ লগত সংসাৰ কৰাৰ নামত মই অকণমানিটোৰ জীৱনটো শেষ কৰিব নোৱাৰো। লাগিলে তোৰ নিজৰ জীৱনটো ধ্বংস হৈ যাওক, মা দেউতাৰৰ আশাবোৰ জ্বলি ছাই হৈ যাওক, ইয়াকেতো ক'ব খুজিছ তই? মই কাৰো আশা জ্বলাব খোজা নাই অ' দেউতা। মই কেৱল প্ৰণীতাৰ কেঁচুৱাটোক ডাঙৰ কৰিব বিচাৰিছোঁ। মই ভালকৈ জানো, মই নাথাকিলে তাক চাওঁতা মানুহ কোনো নাই অ' দেউতা। তাৰ চাওঁতা থাকক বা নাথাকক, তই অৰ্জুনৰ লগত বিয়া হ'বই লাগিব। মই নোৱাৰো। পাৰিব লাগিব। কাইলৈ সি গাঁও এৰি যাব কৈছে। তাৰ আগে তই গৈ তাক ক'বগৈ লাগিব যে তাৰ চৰ্ত তই মানি লৈছ। নোৱাৰো মই মানি ল'ব তাৰ চৰ্ত। ইমান স্বাৰ্থপৰ মই হ'ব নোৱাৰো। সময়ত মানুহ স্বাৰ্থপৰ হ'ব লাগে। মই নোৱাৰো হ'ব দেউতা। মোৰ লগত জেদ নধৰিবি হীৰা। মই একো বেয়া কথাত জেদ ধৰা নাই নহয়। ভাল বেয়াৰ বিচাৰ তই কৰিব নালাগে, মই কৰিম। তই এতিয়াই যা অৰ্জুনৰ কাষলৈ। নাযাওঁ মই। তেনেহ'লে ওলাই যা। ওলাই যা তই মোৰ ঘৰৰ পৰা এতিয়াই, এই মুহূৰ্ততে।
কথাটো ময়ো অনুমান কৰিছোঁ। বহুতবাৰ মুখামুখি হৈছোঁ। মাষ্টৰীতে মোক এবাৰলৈও মতা নাই। হীৰাৰ ওপৰতে খং উঠি আছে তেওঁ। আগে পিছেও জীয়েকৰ ওপৰত খং কৰে, কিন্তু এইবাৰ পিছে তেওঁৰ খংটো অলপ বেলেগ। বেলেগ মানে কি বেলেগ? নাজানো কি বেলেগ, কিন্তু আগতকৈ খংটো বেছি গভীৰ যেন পাইছোঁ। যি গালি পাৰে পাৰক, বাপেক যেতিয়া গালিটো পাৰিবই, কিন্তু তাইৰ নতুনকৈ একো কষ্ট নহ'লে হয়। কিন্তু বেলেগৰ কাৰণে বহুত বেছি কষ্ট কৰে তাই। সেইষাৰ কথা তুমি খঙত কৈছা নে অন্তৰৰ পৰা কৈছা? নহয় অ', এনেহে কৈছে। নাই কোৱা এনেই। জ্বলাবলৈ বাকী ৰখা নাই আমাক। সৰুৰে পৰা এই আমাক এটা বস্তুৱে দি আহিছে, সেয়া হৈছে কষ্ট। সেইখন ঘৰত তোৰ কাৰণে আৰু কোনো স্থান নাই। রাখে হরি মারে কোনে, রাখে হরি মারে কোনে। তথাপি সব কষ্ট সহ্য কৰিছো। পঢ়া শুনাত গৰু গাধ সহ্য কৰিছো। চাৰিওফালে কৰি অহা উৎপাতবোৰৰ কাৰণে গাঁৱৰ মানুহবোৰৰ বদনাম সহ্য কৰিছো। সেই গাত ছোৱালীৰ অকণমানো গুণ নাই, সহ্য কৰিছো। কিন্তু এইবাৰ আৰু তোৰ অকৰামী মই সহ্য নকৰো। তোৰ কাৰণে গাঁৱৰ মানুহৰ আগত লাজত পৰিব নোৱাৰো মই। আৰে তই যদি অৰ্জুনক এৰিব পাৰ, আমাৰ আশাবোৰ এৰিব পাৰ, তেনেহ'লে আমি তোক কিয় এৰিব নোৱাৰিম? ৰৈ আছো কিয়? যা, ওলাই যা। সেইখন ঘৰত তোৰ কাৰণে আৰু কোনো স্থান নাই। আপুনি এইবোৰ কি কৈছে? কলৈ যাব তাই? যলৈকে যাই যাওক, য'তে মৰে মৰকগৈ, কিন্তু তুমি মাজত নোসোমাবা। কিন্তু কোনো কিন্তু নাই, কোনো কিন্তু নাই। মই যি কৈছো সেয়াই হ'ব লাগিব এইখন ঘৰত। আৰু যদি তোমাৰ এই অবাধ্য বদমেজাজী ছোৱালীলৈ ইমানেই দৰদ জাগিছে, তেনেহ'লে যোৱা, যোৱা, তুমি ওলাই যোৱা তাৰ লগতে। চবেই এৰি থৈ যোৱা মোক, চব গুচি যোৱা। কোনো যাব নালাগে, মই অকলেই যাম। কলৈ যাবি তই? নাজানো, কিন্তু এইখন ঘৰ যে এৰি থৈ যাম সেয়া কিন্তু খাটাং। হীৰা, হীৰা শুনচোন, শুনচোন হীৰা, ঐ হীৰা। এইবোৰ কি কৰিছ তই? কাপোৰ কানিবোৰ এনেকৈ ভৰাইছ যে? দেউতাৰে খঙতহে এইবোৰ কৈছে। খংটো কমি গ'লে পাছত ঠিক হৈ যাব নহয়। ঐ মাজনী, তই কিন্তু দেউতাৰ লগত ফেপাৰি পাতি নলবি, কৈ দিছো। ক
কমচে কম কণমানিৰ কেঁচুৱাটোৰ কথাটো চিন্তা কৰ তই। তাৰ কথা মই চিন্তা কৰিম, আন কোনেও চিন্তা কৰিব নালাগে। হীৰা, হীৰা শুনচোন। হীৰা, হীৰা এইবোৰ কি পাগলামি কৰিছ? কলৈ যাওঁ তই হঠাতে? চিন্তা কৰিব নালাগে, মৰি নাযাওঁ মই। সি মোৰ কোলাত আছে নহয়, ইয়াৰ কাৰণে হ'লেও জীয়াই থাকিব, কিন্তু ইয়াক মই অনাথ হ'বলৈ দিব নোৱাৰোঁ। ভাবি চাবি, এবাৰ যদি ইয়াৰ পৰা ওলাই যাওঁ আৰু হয়তো উভতি আহিব নোৱাৰিবও পাৰ। এইখন ঘৰলৈ উভতাৰ ৰাস্তাটো মই আজিয়ে পাহৰি পেলাইছোঁ বেটা। মোক আৰু কোনেও এইখন ঘৰত সহ্য কৰি থাকিব নালাগে। মই তোক স্বৰ্গ সুখ ল'বলৈ কৈছোঁ, কিন্তু তই মূৰ্খৰ দৰে নৰক যন্ত্ৰণা ল'বলৈ আগবাঢ়িছ। নৰকখনটো কোনেও দেখা নাই, এবাৰ চাই আহিলেনো কি হয়? শেষবাৰৰ কাৰণে কৈছোঁ, আকৌ ভাবিছা। সময় এতিয়াও আছে, তই অৰ্জুনৰ চৰ্ত মানি ল। মই তোক কথা দিছোঁ, প্ৰণীতাৰ ল'ৰাটোৰ সুব্যৱস্থা মই কৰিম। সি আৰু এতিয়া প্ৰণীতাৰ ল'ৰা হৈ থকা নাই দেউতা, সি মোৰ ল'ৰা। মই ডাঙৰ কৰিম তাক, মোৰ কোলাত ডাঙৰ হ'ব সি। বৰ বেছি যশোদা নোলাবিও। আৰু কোনেও কংস হ'বলৈও চেষ্টা কৰিব নালাগে। ওলাই যা। হীৰা, আৰু তুমিও ঠিক কৰি লোৱা, তোমাক গিৰিয়েৰাক লাগে নে জীয়েৰক লাগে? হীৰা, ঐ হীৰা, মোক সহ্য কৰি কৰি যদি দেউতাৰ আমনি লাগিছে, তেন্তে মানুহবোৰৰ স্বাৰ্থপৰ চৰিত্ৰবোৰ দেখি দেখি মোৰো আমনি লাগিছে। সেইবোৰ মানুহৰ লগত আপোচ কৰি ভাল ছোৱালী হৈ থাকিব নোৱাৰোঁ মই। আৰু নোৱাৰোৱেই যেতিয়া, নিজৰ কাৰণে এখন বেলেগ পৃথিৱী গঢ়ি লোৱাই ভাল, য'ত মই থাকিম আৰু মোৰ এই ল'ৰাটো থাকিব। ক'ব নোৱাৰো, এই বাপেক জীয়েকৰ কাজিয়াই আধা মৰা কৰিব মোক। রাখে হরি